মই অখিল গগৈৰ বিষয়ে একো মন্তব্য নিদিওঁ। অখিল গগৈৰ বিষয়ে মই একো মন্তব্য নিদিওঁ। তেওঁ হয়তো জুবিনক ভাল পায় বা নতুনকৈ ভাল পাবলৈ লৈছে। গতিকে তেওঁৰ কথা কোৱাটো অনুচিত। তেওঁ সেইটো বিচাৰে যাতে আমিও তেওঁৰ কোৱাৰ লগে লগে কিবা এটা ৰিয়েকশ্যন দিওঁ। গতিকে আমি সেইটোক ইগন'ৰ কৰাটো উচিত হ'ব বুলি ভাবোঁ। কাৰণ জুবিন গাৰ্গ বিষয়টো তেনেকুৱা ধৰণৰ বিতৰ্ক টনা বিষয় নহয়। জুবিন গাৰ্গৰ প্ৰতি অসমীয়াই ভাল পায়, চিৰলৈ বৈ থকালৈকে ভাল পাই থাকিব। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰি আজি SIT দিছে। আমি যিবিলাক ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ওপৰত বিশ্বাসেৰে চলোঁ। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে আমি সেই দিনটোৰ অপেক্ষাত এতিয়া আৰক্ষীয়ে SITয়ে নিজৰ কৰ্তব্যখিনি কৰিলে। পৰৱৰ্তী সময়ত এতিয়া ন্যায়পালিকাৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিছে। গতিকে আমি প্ৰতি অসমীয়াৰ দৰে আমি বিচাৰোঁ আমি প্ৰাণৰ আপোন জুবিন গাৰ্গৰ যি অকাল মৃত্যু, সেই মৃত্যুৰ দুখৰ পৰা কোনো অসমীয়া এতিয়ালৈকে ওলাই অহা নাই। গতিকে তাৰ মাজত আৰু বিতৰ্কিত মন্তব্য, ৰাজনৈতিক কথা, আমুক বেয়া তামুক বেয়া, পেলাই দিম, ডাষ্টবিন, এইবিলাক শব্দ ক'ব নাপায়। জুবিন গাৰ্গক জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়াটো ৰাজনীতি এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা বহু যোজন আঁতৰত। গতিকে ভাবোঁ জুবিনক এতিয়া অন্তত শান্তিত থাকিবলৈ দিয়ক আৰু বাকী SITৰ কামখিনি ন্যায়পালিকাই সঠিক সিদ্ধান্ত দিব বুলি প্ৰতি অসমীয়াৰ দৰে মই তেখেতৰ এগৰাকী কৈশোৰৰ বন্ধু হিচাপে, সাংস্কৃতিক যাত্ৰাৰ সহযাত্ৰী হিচাপে আৰু গুণগ্ৰাহী এজন অসমীয়া হিচাপে বিচাৰোঁ যাতে এই ব্যৱস্থাটো ক্ষিপ্ৰতৰ হৈ দুখীয়ে শাস্তি পায়। সেইখিনি ক'বলগীয়া। মই অখিল গগৈৰ বিষয়ে একো মন্তব্য নিদিওঁ। অখিল গগৈৰ বিষয়ে মই একো মন্তব্য নিদিওঁ। তেওঁ হয়তো জুবিনক ভাল পায় বা নতুনকৈ ভাল পাবলৈ লৈছে। গতিকে তেওঁৰ কথা কোৱাটো অনুচিত। তেওঁ সেইটো বিচাৰে যাতে আমিও তেওঁৰ কোৱাৰ লগে লগে কিবা এটা ৰিয়েকশ্যন দিওঁ। গতিকে আমি সেইটোক ইগন'ৰ কৰাটো উচিত হ'ব বুলি ভাবোঁ। কাৰণ জুবিন গাৰ্গ বিষয়টো তেনেকুৱা ধৰণৰ বিতৰ্ক টনা বিষয় নহয়। জুবিন গাৰ্গৰ প্ৰতি অসমীয়াই ভাল পায়, চিৰলৈ বৈ থকালৈকে ভাল পাই থাকিব। গতিকে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰি আজি SIT দিছে। আমি যিবিলাক ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ওপৰত বিশ্বাসেৰে চলোঁ। ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। গতিকে আমি সেই দিনটোৰ অপেক্ষাত এতিয়া আৰক্ষীয়ে SITয়ে নিজৰ কৰ্তব্যখিনি কৰিলে। পৰৱৰ্তী সময়ত এতিয়া ন্যায়পালিকাৰ ওপৰত গোটেই কথাখিনি নিৰ্ভৰ কৰিছে। গতিকে আমি প্ৰতি অসমীয়াৰ দৰে আমি বিচাৰোঁ আমি প্ৰাণৰ আপোন জুবিন গাৰ্গৰ যি অকাল মৃত্যু, সেই মৃত্যুৰ দুখৰ পৰা কোনো অসমীয়া এতিয়ালৈকে ওলাই অহা নাই। গতিকে তাৰ মাজত আৰু বিতৰ্কিত মন্তব্য, ৰাজনৈতিক কথা, আমুক বেয়া তামুক বেয়া, পেলাই দিম, ডাষ্টবিন, এইবিলাক শব্দ ক'ব নাপায়। জুবিন গাৰ্গক জুবিন গাৰ্গ হৈ থাকিবলৈ দিয়াটো ৰাজনীতি এনেকুৱা ধৰণৰ বিতৰ্কৰ পৰা বহু যোজন আঁতৰত। গতিকে ভাবোঁ জুবিনক এতিয়া অন্তত শান্তিত থাকিবলৈ দিয়ক আৰু বাকী SITৰ কামখিনি ন্যায়পালিকাই সঠিক সিদ্ধান্ত দিব বুলি প্ৰতি অসমীয়াৰ দৰে মই তেখেতৰ এগৰাকী কৈশোৰৰ বন্ধু হিচাপে, সাংস্কৃতিক যাত্ৰাৰ সহযাত্ৰী হিচাপে আৰু গুণগ্ৰাহী এজন অসমীয়া হিচাপে বিচাৰোঁ যাতে এই ব্যৱস্থাটো ক্ষিপ্ৰতৰ হৈ দুখীয়ে শাস্তি পায়। সেইখিনি ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।